ওয়েলকাম টু মাই চেনেল মুস্পি ৰহমান হাজৰিকা। আজি আপোনালোকক দেখাম মই কেকটাছ কেকটো কেনেকৈ বনালোঁ। প্ৰথমতে 2D নজলটো দি আপোনালোকে এইদৰে ষ্ট্ৰেইটকৈ দি ল'ব আৰু ক্ৰীমখিনি গ্ৰীণ কালাৰ দি ল'ব আৰু কেকটাছৰ নিচিনাকৈ এনেকৈ ডাল এটা দি দিব। কেকটাছ গছবোৰটো আপোনালোকে দেখিছে আৰু কেনেকুৱা হয়, এনেকৈ দি দিব। এজোপা এজোপা কেকটাছ হৈ গ'ল আৰু কিছুমানতো গোল কেকটাছো থাকে, সেইকাৰণে এইটো গোলকে দিছোঁ। এইদৰে চবফালে কেকটাছ গছখিনি প্ৰথমতে দি ল'ম। কিছুমান সৰু কিছুমান ডাঙৰ এনেকৈ দি আৰু ওপৰত ষ্টাৰ নজলটো দি পিংক কালাৰ ফুলটো দি দিছোঁ, তেতিয়া দেখিবলৈ কেকটাছৰ ফুলৰ নিচিনা লাগিছে। এই গোটেই কেকটাছৰ ওপৰৰ পৰাই মই ফুল দি দিম এতিয়া। আৰু তাৰ এইবোৰ হোৱাইটবোৰ অকণ অকণকৈ দি দিছোঁ কাইটৰ নিচিনা দেখাবলৈ, যিটো কেকটাছৰ গাটোত কাইট থাকে ন সৰু সৰু। এইদৰে গোটেই কেকটো মই ডিজাইন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰি দিওঁ।